নমস্কাৰ সিটি 18 হৈতে ষ্টুডিঅত মই ভাবহন্ত আৰু আৰম্ভণিতে জনা বিচাৰিছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আৰু হিয়া হৈছে 41 গৰাকীলৈ বৃদ্ধি হৈছে অসমত কৰোনা সংক্ৰমিতৰ সংখ্যা যেহেতু বঙাইগাঁও নতুনকৈ সংক্ৰমিত হৈছে 4 গৰাকী লোক সাপ্ৰাকাটাৰ 18 বছৰীয়া অনুপম ঠাকুৰীয়া আমগুৰি দ্বিতীয় খণ্ডৰ 32 বছৰীয়া দীপক মল্লিক সবকেট বেদীৰ 29 বছৰীয়া ববিতা বাস্ফৰ আৰু ৰেলৱে কলনীৰ 60 বছৰীয়া মীনা বিশ্বকৰ্মা এই কথা টুইটযোগে জনাইছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এদিনৰ পাছত অসমৰ চিনাক্ত হৈছে আন 4 গৰাকী সংক্ৰমিত মঙ্গলবাৰ দিনটো দেখা গৈছিল একেটা দিনতে দুগৰাকী লোক সংক্ৰমিত হৈছিল বঙাইগাঁও জিলাত সৰ্বমুঠ সংক্ৰমিত 5 গৰাকী ৰেড জোনত পৰিব এতিয়া বঙাইগাঁও পূৰ্বে সংক্ৰমিত হৈছিল হালমাৰাৰ এগৰাকী কিশোৰী হালমাৰাৰ 3 কিলোমিটাৰ ব্যাসাৰ্ধলৈ সিল হৈ আছে বৰ্তমান অসমৰ চিকিৎসাধীন হৈ আছে 9 গৰাকী সংক্ৰমিত ইয়াৰ পূৰ্বে আৰোগ্য লাভ কৰিছে 29 গৰাকীয়ে মৃত্যু হৈছে এজন সংক্ৰমিত লোকৰ আৰু এমএমসি লৈ অনা হ'ব সংক্ৰমিত নতুনকৈ সংক্ৰমিত হোৱা 4 গৰাকী লোকক কিন্তু আমি জনাইছো কেহতীয়া খবৰ নতুনকৈ 4 গৰাকী লোক অসমত সংক্ৰমিত হৈছে কিছু সময় পূৰ্বে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা জনাইছে টুইট যোগে আৰু বঙাইগাঁৱত নতুনকৈ সংক্ৰমিত হৈছে 4 গৰাকী সাপ্ৰাকাটাৰ 18 বছৰীয়া অনুপম ঠাকুৰীয়া আমগুৰি দ্বিতীয় খণ্ডৰ 32 বছৰীয়া দীপক মল্লিক শহীদ বেদীৰ 29 বছৰীয়া ববিতা বাস্ফৰ আৰু ৰেলৱে কলনীৰ 60 বছৰীয়া মীনা বিশ্বকৰ্মা টুইটাৰ যোগে এই কথা জনালে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এদিনৰ পাছতে অসমত পুনৰ চিনাক্ত আন 4 গৰাকী যেহেতু এটা দিন পূৰ্বে অৰ্থাৎ মঙ্গলবাৰে একেদিনে সংক্ৰমিত হৈছিল দুগৰাকী বঙাইগাঁও জিলাত সৰ্বমুঠ সংক্ৰমিত 5 গৰাকী ৰেড জোনত এতিয়া সোমাব পাৰে বঙাইগাঁও ইয়াৰ পূৰ্বে সংক্ৰমিত হৈছিল হালমাৰাৰ এগৰাকী কিশোৰী হালমাৰাৰ 3 কিলোমিটাৰ ব্যাসাৰ্ধলৈ সিল হৈ আছে অসমত বৰ্তমান চিকিৎসাধীন 9 গৰাকী আৰোগ্য লাভ কৰিছে 29 গৰাকীয়ে আৰু অসমত কৰোনাৰ হটস্পট হ'ব নেকি এতিয়া বঙাইগাঁও যেহেতু পাছলৈ বৃদ্ধি পাইছে জিলাখনৰ সংক্ৰমিতৰ সংখ্যা ৰেড জোনত সোমাব বঙাইগাঁও পূৰ্বে সংক্ৰমিত হৈছিল হালমৰাৰ এগৰাকী কিশোৰী আৰু নতুনকৈ যেহেতু 4 গৰাকী সংক্ৰমিত হৈছে মুঠ 5 গৰাকীলৈ বৃদ্ধি পাইছে বঙাইগাঁও জিলাত কৰোনা সংক্ৰমিতৰ সংখ্যা গতিকে এতিয়া স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে যে অসমত কৰোনাৰ হটস্পট হ'ব নেকি বঙাইগাঁও যেহেতু পাছলৈ বৃদ্ধি পাইছে পূৰ্বে আছিল এগৰাকী আজি কিছু সময় পূৰ্বে আন 4 গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰোনাৰ অৱস্থিতি গতিকে এতিয়া এই প্ৰশ্ন স্বাভাৱিকতে উত্থাপন হৈছে কৰোনাৰ হটস্পট হ'ব পাৰে নেকি বঙাইগাঁও যেহেতু বঙাইগাঁও ইয়াৰ পিছতে আমি জনাই আছো যে বঙাইগাঁও এতিয়া যেহেতু পূৰ্বে এগৰাকী আছিল এতিয়া আন 4 গৰাকী মুঠ 5 গৰাকী জিলাখনত কৰোনাৰ সংক্ৰমিত লোকৰ সংখ্যা গতিকে ৰেড জোন জিলাত এতিয়া সোমাব পাৰে বঙাইগাঁও আৰু যাৰ পৰিপ্ৰেক্ষিতত কোৱা হৈছে এতিয়া অসমত কৰোনাৰ হটস্পট হ'ব পাৰে নেকি বঙাইগাঁও জনা বিচাৰিছো আনে শেহতীয়া খবৰ যেহেতু আমি জনাই আহিছিলো বঙাইগাঁও ৰেড জোন হিচাপে ঘোষণা কৰা হ'ব পাৰে আৰু ইতিমধ্যে সেই ঘোষণা কৰা হৈছে বঙাইগাঁও জিলাক ৰেড জোন হিচাপে ঘোষণা অসমত ভয়াৱহ ৰূপ লৈছে যেহেতু মহামাৰী কৰোনাই প্ৰতিটো বিষয় সূক্ষ্মভাৱে বিশ্লেষণ কৰা হ'ব স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম প্ৰতিক্ৰিয়া লকডাউনৰ সময়সীমা সন্দৰ্ভতো বিবেচনা কৰিব বঙাইগাঁৱৰ 5টাকৈ স্থানৰ পৰা 5টাকৈ নমুনা সংগ্ৰহৰ কাম কাইলৈৰ পৰা আৰম্ভ হ'ব সংক্ৰমিত কেইগৰাকীৰ পৰিয়ালৰ লোককো কোৱাৰেণ্টাইন কৰা হৈছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া এবাৰ আপোনালোকলৈ আগবঢ়াইছো বঙাইগাঁও জিলাত আজি আমি 4টা পজিটিভ কেছ বৰপেটা চিকিৎসা মহাবিদ্যালয়ে 4টা পজিটিভ কেছ কনফাৰ্ম কৰিছে আফিয়া খাতুন আমি যোৱাকালি পজিটিভ পাইছিলোঁ পৰহি যোৱাকালি হস্পিটেলাইজেশ্যন হৈছিল আজি আমি 4টা পজিটিভ কেছ পাইছোঁ এটা হ'ল অনুপম ঠাকুৰীয়া সাপ্ৰাকাটা অনুপম ঠাকুৰীয়া তেখেত সাপ্ৰাকাটা দীপক মল্লিক তেখেত আমাৰ আমগুৰি পাৰ্ট 2 ববিতা বাস্ফৰ বঙাইগাঁও শহীদ বেদী আৰু মীনা বিশ্বকৰ্মা ৰেলৱে কলনী বঙাইগাঁও এতিয়া 3টা কেছ আমি বঙাইগাঁও নগৰৰ পৰা পাইছোঁ টাউনৰ পৰা পাইছোঁ গতিকে 3টা কেছৰ 3 কিলোমিটাৰ ৰেডিয়াছত ডিচিয়ে কণ্টেইনমেণ্ট জোন ডিক্লেয়াৰ কৰিব
আৰু বঙাইগাঁও জিলাখনো আমি ৰেড জোন হিচাপে ডিক্লেয়াৰ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ কাৰণ ইয়াত 5টা কেছ আমি এতিয়ালৈকে কণ্টিনিউৱাছলি আমি পাইছোঁ বঙাইগাঁও ৰাইজৰ সহযোগিতা লাগিব কাৰণ এই গোটেই 4টা কেছৰ কোনো কণ্টেক্ট হিষ্ট্ৰী নাই এওঁলোক কোনো পজিটিভ কেছৰ লগত সম্পৰ্ক নাছিলে সাধাৰণ জ্বৰ হোৱাৰ কাৰণে সন্দেহবশতহে আমি চেম্পলবিলাক পঠাইছিলোঁ যিহেতু অসমত এইটো প্ৰথম ঘটনা হ'ল যে জনা কণ্টেক্ট হিষ্ট্ৰী নথকা অৰ্থাৎ অমুকৰ হৈছিল অমুকৰ পৰা অমুকলৈকে হৈছে তেনেকুৱা এইটোত ঘটনা নহয় এই 4গৰাকীয়ে ক'ৰ পৰা পালে এইটো বিশদ এটা অনুসন্ধান কৰিব লাগিব অকণমান ববিতা বাজপুৰৰ ক্ষেত্ৰত অলপ ধৰিব পৰা যায় যে ঠিক আছে জামালউদ্দিনো হস্পিটেলত আহিছিল এখেতো হস্পিটেল কলনীত থাকে কিন্তু তেনেকৈ দূৰক লৈ যদি ভবা যায়ো বাকী 3জনৰ ক্ষেত্ৰত ভবাৰ কোনো আমাৰ হাতত তথ্য আজিলৈকে নাই সেইকাৰণে বঙাইগাঁও ৰাইজ সাৱধান হৈ থাকিব লাগিব আৰু 4টা কেছ কমিউনিটিৰ পৰা পোৱাটো তাক আমি কমিউনিটি ট্ৰেন্সমিশ্যন বুলি ক'ব নোৱাৰোঁ কিন্তু কণ্টেক্ট হিষ্ট্ৰী নথকা 4টা কেছ পোৱাটো এটা অসমৰ ভিতৰতে প্ৰথম ঘটনা হৈছে এতিয়া আমি লাহে লাহে অহাকালিৰ ভিতৰত আমি গম পাম যে এওঁলোকে কাৰোবাক লগ পাইছিল নেকি বা কোনোবা বাহিৰৰ পৰা অহা মানুহৰ লগত এওঁলোকৰ সংস্পৰ্শ হৈছিল নেকি এই কথাবোৰ আমি লাহে লাহে জানিব পাৰিম কিন্তু আজিৰ মুহূৰ্তত বঙাইগাঁও ৰাইজে অত্যন্ত সাৱধানতাৰে থকাটো প্ৰয়োজন আমাৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী ডাঙৰীয়া মই চন্দন ব্ৰহ্ম পীযুষ হাজৰিকা আমি সকলো বহি জিলা উপায়ুক্তক যিখিনি পৰামৰ্শ দিব লাগে আমি দিছোঁ আৰু গোটেইকেইগৰাকী পেচেণ্ট আমি এতিয়া গুৱাহাটীত মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেললৈকে লৈ যাম বঙাইগাঁও হস্পিটেলত কোনো পজিটিভ কেছ নাথাকে গোটেইখিনি কেছ আমি গুৱাহাটীলৈকে লৈ যাম আপোনালোকৰ যদি কিবা ক'বলগীয়া আছে ক'ব পাৰে আজি সেইটো চিন্তা যিটো বঙাইগাঁৱত এতিয়া যিটো ঘটনা আমি দেখা পালোঁ ইয়াৰ পিছত গোটেই কথাবোৰ নতুনকৈ চিন্তা কৰিব লাগিব গতিকে গাইডলাইনৰ চিন্তা এতিয়া আমি কৰা নাই যিহেতু যিটো জিলা বঙাইগাঁও জিলাত যিটো ঘটনা হ'ল সেইটো চিন্তাহে এতিয়া আমাৰ মনত ক্ৰিয়া কৰি আছে কাৰণ এইটো আজি প্ৰথমবাৰৰ বাবে আমি অসমত এনেকৈ ধৰণে ঘটনা পাইছোঁ গতিকে সেই ঘটনাৰ পৰিপ্ৰেক্ষিততে আমি বাকী সিদ্ধান্তবোৰ ল'ব লাগিব আৰু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পিছতে বঙাইগাঁও জিলা উপায়ুক্তই যিহেতু সমগ্ৰ বিষয়টো উদ্বিগ্নতা ব্যক্ত কৰিছে কি কৈছে তেখেতে কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰা হ'ব কি কৰা হ'ব এইবাৰ আগবঢ়াইছোঁ জিলা উপায়ুক্তৰ প্ৰতিক্ৰিয়া এতিয়া 5টামান কেছ আহিছে আমাৰ ৰেছপন্সিবিলিটি আছে আমি আৰু কেছ আমাক ইয়াত মানে যদি আছে আমি আইডেণ্টিফাই কৰিব লাগিব কিন্তু ইভেন 1% আৰু এই ভাইৰাছটো পাব নালাগে সকলোৰ কাৰণে অনুৰোধ আছে আপুনি মাস্কটো পিন্ধিব ঘৰৰ পৰা নোলাব যদি আপুনি কিবা কামৰ কাৰণে আপোনাক কিবা সহায় লাগে আমাৰ DOC নম্বৰ আছে আপুনি সেই নম্বৰত যোগাযোগ কৰক বা আমাৰ সাৰ্কেল অফিচাৰ বা আমাৰ কোনোবা এজন অফিচাৰ লগত যোগাযোগ কৰক আমি আপোনাক নিশ্চয় হেল্প আপোনাৰ ঘৰতে দি দিম কোনো ধৰণৰ কামৰ কাৰণে আপুনি আননেচেসাৰিলি বাহিৰত নোলাব আমি আননেচেসাৰি পাছো নিদিম আমি যিমান আমি কণ্ট্ৰোল কৰিব লাগিব আমি কৰিম অলৰেডি আমি টিম ফৰ্ম কৰিছোঁ এতিয়া এই টিমবিলাক একচুৱেলি তেখেতৰ ফেমিলি মেম্বাৰ্ছক আমি এতিয়া লৈ আহিম ইনষ্টিটিউশ্যন কোৱাৰেণ্টাইনৰ কাৰণে আৰু তেখেতক আমি এতিয়া इंस्टीट्यूशन लोई आहार पिछड़ तेखेतर इन डिटेल इंटरव्यू लोम अमी तेखेते प्रत्येक जो कहाँ से चाय पिया है किसी से बात किया है छोटे छोटे बात तक हम निकालेंगे और हम इसको आइडेंटिफाई करने के लिए चेष्टा करेंगे और सकलोर कारणे मोर अनुरोध आछे जदि किबा इनफरमेशन आछे तेखेतर रूट मैप आमी पब्लिश करिम जेनेके आमी आगत करिसिलो हे रूट मैप मते आपुनी जदि जाने किबा बा आपुनी जदि ताते आसिले इमिडिएटली आमाक इनफरमेशन तो दी दिबो आमी सकले एकेलगे एटू ए फाइट करी आमार बंगाईगाँव को ग्रीन जोन में लेके आएंगे। जिला उपायुक्त भाइसो आहिसो आन एक ब्रेकिंग न्यूजলৈ 1074 গৰাকীলৈ বৃদ্ধি ভাৰতত কোভিড-19 মৃতকৰ সংখ্যা বিগত 24 ঘণ্টাত ভাৰতত মৃত্যু ঘটিছে 64 গৰাকী লোকৰ মৃত্যুৰ হাৰেৰে তালিকাৰ শীৰ্ষত মহাৰাষ্ট্ৰ সৰ্বাধিক 432 গৰাকী লোকৰ মৃত্যু
সংক্ৰমিত হৈছে আন ৯,৯15 গৰাকী। মৃত্যুৰ হাৰেৰে তালিকাৰ দ্বিতীয় স্থানত গুজৰাট। গুজৰাটত 197 গৰাকী লোকৰ মৃত্যু হৈছে। সংক্ৰমিত হৈছে 4,082 গৰাকী। মধ্যপ্ৰদেশত 129 গৰাকীৰ মৃত্যু ঘটিছে। সংক্ৰমিত আন 2,561 গৰাকী। এই পৰ্যন্ত ভাৰতত সংক্ৰমিত আন 11,050 গৰাকী লোক। আৰু আমি জনাইছো শেহতীয়া খবৰ, ভাৰতবৰ্ষত যিহেতু কোভিড-19ত মৃতকৰ সংখ্যা বৃদ্ধি পাইছে। মুঠ সংখ্যা হৈছে 1,074। বিগত 24 ঘণ্টাতে 64 গৰাকী লোকৰ মৃত্যু ঘটিছে। মৃত্যুৰ হাৰেৰে তালিকাৰ শীৰ্ষস্থানত মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰত সৰ্বাধিক 432 গৰাকী লোকৰ মৃত্যু হৈছে। সংক্ৰমিত আন 9,915 গৰাকী। মৃত্যুৰ হাৰেৰে তালিকাৰ দ্বিতীয় স্থানত গুজৰাট। গুজৰাটত 197 গৰাকী লোকৰ মৃত্যু। সংক্ৰমিত আন 4,082 গৰাকী। মধ্যপ্ৰদেশত 129 গৰাকীৰ মৃত্যু। সংক্ৰমিত আন 2,561 গৰাকী। এই পৰ্যন্ত ভাৰতত সংক্ৰমিত আন 11,050 গৰাকী লোক। উভতিছো বিৰতিৰ পাছত আপুনি চাই আছে চিটি 18। লকডাউনৰ সুবিধা লৈ ৰাজপথত ধন সংগ্ৰহত ব্যস্ত একাংশ চৰকাৰী বিষয়া। এনে ঘটনা সংঘটিত হৈছে বঙাইগাঁৱৰ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত। ট্ৰাকৰ পৰা ধন দাবী কৰি আৰক্ষীৰ জালত পৰিল পৰিবহণ বিষয়াৰ এটা দল। ৰাজপথত পৰিবহণ বিষয়াৰ ধন দাবী। অবৈধ মাছৰ গাড়ীৰ পৰা ধন দাবী। আৰক্ষীৰ তদন্ত, বিপদত পৰিবহণ বিষয়া। লকডাউনৰ সুবিধা লৈ ৰাজপথত ধন সংগ্ৰহত নামিছে এছাম চৰকাৰী বিষয়া। মাছ ভৰ্তি ট্ৰাকৰ পৰা ধন দাবী কৰি আৰক্ষীৰ ৰোষত পৰিছে চিৰাঙৰ পৰিবহণ বিষয়াৰ দল। 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত থাইলেণ্ড মাগুৰ মাছৰ ট্ৰাক জব্দ কৰি পৰিবহণ বিভাগৰ দলটোৱে দাবী কৰে 7,50,000 টকা। চালকে টকা আদায় দিব নোৱাৰাত কাজল গাঁৱত ট্ৰাকখন জব্দ কৰে পৰিবহণ বিভাগৰ দলে। ইতিমধ্যে সমগ্ৰ ঘটনাৰ বিষয়ে জানিব পাৰি ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। লগে লগে পলায়ন কৰে পৰিবহণ বিভাগৰ দল। যে কোনোবা এটা চৰকাৰী সংস্থাই এখন মাছৰ ট্ৰাক ধৰি ৰাখিছে আৰু ধনৰ দাবী কৰি আছে। এই খবৰটোৰ পৰা আমি তদন্ত কৰিলোঁ। তদন্ত কৰি আহি আমি বিজনী থানাৰ অন্তৰ্গত দহলাপাৰাৰ টোলগেটত আহি এই গাড়ীখন আমি পাওঁ আৰু এই গাড়ীখনৰ পাই পেলাই আমি ড্ৰাইভাৰক সোধপোছ কৰি আছোঁ এতিয়া। আৰু তেওঁলোক সোধপোছ কৰাত তেওঁ জনাইছে যে চিৰাং এনফৰ্চমেণ্ট অফিচাৰ্ছে তেওঁ গাড়ীখন ইফালে থাইলেণ্ডৰ মাগুৰ মাছখিনি চৰকাৰীভাৱে নিষিদ্ধ। এনে মাছ বিক্ৰী কৰিব নোৱাৰে বজাৰত। ইয়াত আহি দেখিলে যে সেই মাছটো আমাৰ থাই মাগুৰ হয়, যিটো বহুত দিনৰ পৰাই চৰ্চিত মাছ। এইটো বহুত দিনৰ পৰাই অকল অসমতে নহয়, ভাৰতৰ গোটেইকেইখন ৰাজ্যতে বেন মানে। কেটফিছ বুলি কয় নেকি? হয়, এইটো কেটফিছ ফেমিলিটো কেটফিছ হয়। এনেই এইটো চাইণ্টিফিক নেম হৈছে ক্লেৰিয়াছ গেৰিপিনিয়াছ। এইটো কিমানমান আনুমানিক ডাঙৰ হ'ব পাৰে? এইটো প্ৰায় 5 ফিটলৈ যাব পাৰে। হয়, এইটোৰ মানে ডিছএডভান্টেজ হৈছে এইটো যেতিয়া নেচাৰেল ছিষ্টেমত যায় মানে ইয়াৰ ইমান ডাঙৰ কেনিবেলিষ্টিক হেবিট আছে। যিবিলাক নেচাৰেল যিবিলাক আমাৰ ইণ্ডিজিনাছ ফিছ স্পেচিছ আছে সেইটোৰ কাৰণে বহুত ডাঙৰ এটা। আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। পৰিবহণ বিষয়াৰ দলটোৰ বিৰুদ্ধেও আৰক্ষীয়ে চলাইছে তদন্ত। আন্তঃৰাজ্যিক যাতায়াত নিষিদ্ধ থকাৰ পাছতো কাৰ আশীৰ্বাদত এনেদৰে অবৈধ মাছৰ ট্ৰাক চলাচল কৰিছে তাক লৈও সৃষ্টি হৈছে প্ৰশ্নৰ। লগতে প্ৰশ্ন উঠিছে ধন দাবী কৰা পৰিবহণ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'বনে? এই চক্ৰটো উৎখাত কৰিবলৈ সক্ষম হ'বনে চিৰাং আৰক্ষী? বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইফালে ডাম্পাৰৰ পৰা লগতে ৰাজপথত ট্ৰাকৰ পৰা ধন সংগ্ৰহ কৰি আৰক্ষীৰ জালত পৰিছে 3 গৰাকী সাংবাদিক। নিশা হলে নামৰূপত দীৰ্ঘদিনে তেওঁলোকে এই ব্যৱসায় কৰি আহিছিল, কিন্তু দিন বেয়া আছিল এই 3 সাংবাদিকৰ। ধন দাবী কৰি থকাৰ সময়তে ৰাইজে কৰায়ত্ব কৰি গতাই দিলে আৰক্ষীক। এওঁলোক হেনো সাংবাদিক। নিশা হলেই ওলাই আহে ৰাজপথলৈ। ট্ৰাক ডাম্পাৰ ৰখাই পৰীক্ষা কৰে নথি পত্ৰ, দাবী কৰে ধন। এজন দুজন নহয়, নামৰূপৰ 3 সাংবাদিকে একেলগ হৈ প্ৰায়ে সংঘটিত কৰে এনে দুষ্কাৰ্য। সুৰাৰ ৰাগীত মাতাল হৈ থকা 3জনৰে মুখত আখৈ ফুটা দি ফুটে অশ্লীল কথা বতৰা। নামৰূপত দীৰ্ঘদিন ধৰি 3গৰাকীয়ে চলাই আহিছিল ট্ৰাক। 2019 চনৰ ডিচেম্বৰত
ডাম্পাৰৰ পৰা ধন দাবী কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰিছিল তিনিওজন। তিনিওজনকে ধৰি ৰাইজে গতাই দিছিল আৰক্ষী, কিন্তু গোচৰ ৰুজু নোহোৱাৰ বাবেই সেইবাৰ হাৰি গৈছিল ৰাতিৰ ৰজা তিনিজন। 4 মাহ পাছতেই পুনৰ ৰাইজৰ ৰোষত পৰিল একেকেইজন সাংবাদিক। এইবাৰ ৰাইজে ধৰি ছ'চিয়েল মিডিয়াত মুকলি কৰি দিলে তিনিৰে কাণ্ড কাৰখানা। সেই দৃশ্য দেখাৰ পাছতেই উপায়ুক্তৰ নিৰ্দেশত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে তিনিওজন সাংবাদিকক। পৰহি এটা ভিডিঅ' আচলতে ভাইৰেল হোৱাৰ পিছত যোৱাকালি আমাৰ মাননীয় DC ছাৰে সেই ভিডিঅ'টো SP ছাৰলৈ প্ৰেৰণ কৰিছিলে আৰু তাৰপিছত প্লাছ এটা পাব্লিক কমপ্লেইনৰ ওপৰত DC ছাৰে নেচেচাৰী একশ্যন ল'বলৈ SP ছাৰক কৈছিলে আৰু SP ছাৰে আমালৈ সেই বস্তুটো দিছিলে। সেইবাবে এটা গোচৰ ৰুজু কৰা হ'ল। কেছ নম্বৰ 62 নামৰূপ PS কেছ নম্বৰ 62/20 আণ্ডাৰ ছেকশ্যন 120B 342 353 387 419 468 34 IPC। এই কেছটোৰ আধাৰত আমি তেওঁলোকক এৰেষ্ট কৰি পেলাই জেললৈ প্ৰেৰণ কৰিছোঁ। ৰাতিৰ ৰজা এই তিনি সাংবাদিকৰ নাম ক্ৰমে বিতু বৰুৱা, হীৰেণ গগৈ আৰু সমীৰণ বৰুৱা। এজন ৱেব পৰ্টেলৰ সাংবাদিক, আন দুজন ৰাজ্যৰ দুখন আগশাৰীৰ বাতৰি কাকতৰ সাংবাদিক। গেলাতেই টেঙা দি ধৰ্ষণৰ বলি হোৱা নাবালিকাৰ দৃশ্য সংগ্ৰহ কৰাৰ লগতে নাম প্ৰকাশ কৰাৰ অভিযোগত এই তিনি সাংবাদিকৰ বিৰুদ্ধে আন এটা গোচৰো ৰুজু কৰিছে নামৰূপ আৰক্ষীয়ে। ইতিমধ্যে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা নামৰূপৰ এই তিনি সাংবাদিকে কলুষিত কৰিলে সাংবাদিকতাৰ দৰে এটা পবিত্ৰ বৃত্তিক। নাহৰকটীয়াৰ পৰা উৎপল চলিহা, নিউজ 18 অসম নৰ্থ ইষ্ট। অৱশেষত স্বস্তিৰ নিশ্বাস পেলালে মহানগৰীৰ স্পেনিছ গাৰ্ডেনৰ আৱাসীয়ে। 26 দিনৰ অন্তত মুকলি হ'ল বিলাসী স্পেনিছ গাৰ্ডেন। মনীষ ট্ৰিবিউনৰ কৰোণাত আক্ৰান্ত হোৱাৰ পিছত 4 এপ্ৰিলৰ পৰা স্পেনিছ গাৰ্ডেনত কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছিল প্ৰশাসনে। 26 দিনৰ অন্তত মুকলি স্পেনিছ গাৰ্ডেন। মন্ত্ৰী হিমন্ত বিশ্বৰ ঘোষণাৰ পাছত কাৰ্যকৰী নিৰ্দেশ। পূৰ্বৰ দৰে আৱাসীয়ে এতিয়া কৰিব পাৰিব চলাচল। 3 এপ্ৰিল 2020 সমগ্ৰ গুৱাহাটী মহানগৰবাসীৰ বাবে আছিল এক দুখবৰ, কিয়নো গুৱাহাটীত ধৰা পৰিছিল প্ৰথমজন COVID-19 আক্ৰান্ত ৰোগী। গুৱাহাটীবাসীৰ মনৰ সৃষ্টি হৈছিল আতংক। প্ৰথমগৰাকী ৰোগী চিনাক্ত হোৱাৰ পিছতে বিলাসী স্পেনিছ গাৰ্ডেনত তাৎক্ষণিকভাৱে চিল কৰিছিল কামৰূপ মহানগৰ জিলা প্ৰশাসনে। প্ৰশাসনে ঘোষণা কৰিছিল প্ৰথমটো কণ্টেইনমেণ্ট জ'ন। 14 দিন এপাৰ্টমেণ্টৰ আৱাসীক কোৱাৰেণ্টাইন কৰা হৈছিল যদিও আক্ৰান্ত ৰোগীগৰাকী সংক্ৰমণৰ উৎস পোহৰলৈ আনিব নোৱাৰিলে স্বাস্থ্য বিভাগে। পুনৰ 14 দিন কণ্টেইনমেণ্ট জ'ন বাহাল ৰখাৰ সিদ্ধান্ত লৈছিল প্ৰশাসনে। অৱশ্যে সংক্ৰমণৰ উৎস ভেদ কৰিব নোৱাৰিলেও এপাৰ্টমেণ্টৰ আৱাসী দেশত ৰেপিড টেষ্টত ধৰা পৰা নাছিল COVID-19। আনপিনে সৌভাগ্যক্ৰমে সম্পূৰ্ণ সুস্থ হৈ উঠিছিল মহানগৰীত আক্ৰান্ত প্ৰথমগৰাকী ৰোগী। সেয়ে মন্ত্ৰী হিমন্ত বিশ্বৰ নিৰ্দেশ মৰ্মে অন্তিম 2টা দিন বাকী থকাৰ পূৰ্বে মুকলি কৰি দিয়ে স্পেনিছ গাৰ্ডেন। উল্লেখ্য কৰিব পাৰি যে COVID-19ৰ কণ্টেইনমেণ্ট জ'নত 26 দিন থকাৰ কোনো অসুবিধাৰ সৃষ্টি কৰা নাছিল আৱাসীসকলে। বৰং প্ৰশাসনৰ প্ৰতিটো ক্ষেত্ৰত সহযোগিতা স্থাপন কৰি গৈছিল আৱাসীসকলে। কেমেৰাত মনোজৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। লকডাউনৰ বাবে ৰাজ্যত এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে ক্ষুদ্ৰ চাহ খেতিয়কৰ। লকডাউনৰ বাবে বছৰৰ প্ৰথম জাক বৰষুণত লহপহকৈ বাঢ়ি অহা এটিকলি দুটিপা ছিঙিব নোৱাৰিলে ক্ষুদ্ৰ চাহ খেতিয়কে। 12 এপ্ৰিলত চাহ বাগিচাৰ কাম কাজ পুনৰ আৰম্ভ কৰাৰ নিৰ্দেশ দিয়া হৈছিল, কিন্তু এমাহৰ প্ৰায় 1000 কোটি টকাৰ লোকচানৰ সন্মুখীন হ'ল ক্ষুদ্ৰ চাহ খেতিয়কসকল। ৰাজ্যত ক্ষুদ্ৰ চাহ খেতিয়কৰ হাহাকাৰ। এমাহত 1000 কোটি টকাৰ লোকচান। লকডাউনৰ বাবে বছৰৰ প্ৰথম জাক বৰষুণত লহপহকৈ বাঢ়ি অহা এটিকলি দুটিপা ছিঙিব নোৱাৰিলে ক্ষুদ্ৰ চাহ খেতিয়কে। গছৰ পাত গছতে বুঢ়া হোৱাৰ বাবে এমাহতে দুবাৰকৈ কৰিব লগা হ'ল কলম। এমাহ দিন লকডাউন হৈ থকাৰ মাজতে চৰকাৰে যোৱা 12 এপ্ৰিলৰ পৰা এই বাগানৰ লকডাউনৰ নীতি নিয়মৰ মাজেদি চলাবলৈ দিলে যদিও আমাৰ আজি বাগানলৈ আহি পাত ছিঙিব পৰা নাই। পাতবোৰ দীঘল হৈ যোৱাৰ বাবে
লঘু কলম দিবলগীয়া হ'ল অসময়ত আৰু আমাৰ আজি ক্ষুদ্ৰ চাহ খেতিয়কৰ অৱস্থা আজি পানীত হাঁহ নচৰা অৱস্থা হৈছে। 12 এপ্ৰিলত চাহ বাগিচাৰ কাম কাজ পুনৰ আৰম্ভ কৰাৰ অনুমতি দিলে ৰাজ্য চৰকাৰে, কিন্তু তেতিয়ালৈ বহু পলম হৈ গৈছিল ক্ষুদ্ৰ চাহ খেতিয়কৰ। দুবাৰকৈ কলম কৰাৰ পাছত এতিয়া 9 পাত অহালৈ অপেক্ষা কৰিছে চাহ খেতিয়কসকলে। ছিঙিব পৰাকৈ 9 পাত ওলাবলৈ হয়তো আৰু 2 সপ্তাহ অপেক্ষা কৰিব লাগিব তেওঁলোকে। অসময়ত কলম কৰিবলগীয়া হ'ল। আপোনালোকে দেখিছে এই সময়ত বাগানত এটা সেউজ আৱৰণে ধুনীয়া এটা পৰিৱেশ সৃষ্টি কৰে। তাৰ ব্যতিৰেকে ইয়াত এতিয়া ৰেড স্পাইডাৰ আহিছে আৰু দ্বিতীয় পাত পাবলৈ আমি মে' মাহৰ শেষৰ ফালৰহে পাত পোৱাৰ সম্ভাৱনা আছে। এবছৰত ভাৰতত উৎপাদন হয় প্ৰায় 1390 মিলিয়ন কিলোগ্ৰাম চাহপাত। ইয়াৰে 50% চাহ উৎপাদন কৰে ক্ষুদ্ৰ চাহ খেতিয়কে। আনহাতে বছৰটোৰ এপ্ৰিললৈকে উৎপাদন হয় প্ৰায় 15% চাহপাত। আৰু সেই হিচাপে প্ৰতি কিলোগ্ৰাম চাহপাতত 20 টকাকৈ ধৰিলে এই সময়খিনিত ক্ষুদ্ৰ চাহ খেতিয়কৰ লোকচান হৈছে প্ৰায় 1000 কোটি টকা। বুজন পৰিমাণৰ এই লোকচানৰ মোকাবিলা কৰিবলৈ পত্ৰ লিখি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ক অনুৰোধ কৰিছে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কে। অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰলৈ আমি অনুৰোধ জনাম যে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক এই ধৰণে এটা সহায় কৰি চৰকাৰে আৰ্থিকভাৱে সহায় নকৰিলে অচিৰেই ক্ষুদ্ৰ চাহ খেতিয়কৰ জীৱনলৈ নামি আহিব চৰম দুৰ্যোগ। আৰু সেই দুৰ্যোগৰ মোকাবিলা কৰিবলৈ যাওঁতে নিচিহ্ন হৈ পৰাৰ সম্ভাৱনা আছে ৰাজ্য অৰ্থনীতিৰ ৰাজহাড় স্বৰূপ চাহ উদ্যোগ। নকছাৰীৰ পৰা জ্যোতিপ্ৰসাদ গগৈ আৰু ৰঙাপাৰাৰ পৰা ধনেশ্বৰ কলিতা, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু চিটি 18ত পুনৰ সময় হৈছে এইখিনিতে খটক বিৰতিৰ। আৰু বিৰতিৰ পাছত এবাৰ জনাব বিচাৰিছো ত্ৰিপুৰাৰ এক খবৰ। যিহেতু কৰোনাৰ আতংকৰ মাজতে ত্ৰিপুৰাত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। তামিলনাডুৰ পৰা অহা এম্বুলেন্স চালকৰ দেহত মহামাৰী কৰোনা। 27 এপ্ৰিলৰ মাজনিশা ত্ৰিপুৰাত উপস্থিত হৈছিল এম্বুলেন্সখন। আৰু এই 2 এম্বুলেন্স চালকে চেন্নাইৰ পৰা উদয়পুৰলৈ কঢ়িয়াই আনিছিল 5 গৰাকী লোকক। ইয়াৰে এজন এম্বুলেন্স চালকৰ দেহত ধৰা পৰিছে কৰোনাৰ অৱস্থিতি। 29 এপ্ৰিলত প্ৰকাশ পোৱা স্বাস্থ্য পৰীক্ষাৰ ৰিপৰ্টত কৰোনাৰ অৱস্থিতিৰ তথ্য। 28 এপ্ৰিলত উকলি গৈছিল এম্বুলেন্সখনৰ যাতায়াতৰ অনুমতিৰ ম্যাদ। সংগ্ৰহ কৰা হৈছে 7 গৰাকী লোকৰে নমুনা। এজন এম্বুলেন্স চালকসহ আন কেইগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ ৰিপৰ্ট নিগেটিভ। বিগত 10-12 দিনে এম্বুলেন্সেৰে বহু ৰোগীক কঢ়িয়াই লৈ ফুৰিছিল সংক্ৰমিত চালকজনে। ইতিমধ্যে এম্বুলেন্সখনে কঢ়িওৱা সকলো লোকক কোৱাৰেণ্টাইনৰ নিৰ্দেশ দিছে চৰকাৰে। পশ্চিমবংগৰ শিলিগুৰিত ট্ৰেক কৰা হৈছিল এম্বুলেন্সখন। 5 জন প্যাসেঞ্জারকে নিয়ে চেন্নাই থেকে এসেছিল। তারা 27 তারিখ চোরাবাড়ি ক্রস করেছে। সেখানে তাদের যেহেতু কোনো সিমটমস নেই সেজন্য তাদের স্ক্রিনিং করে পাঠানো হয়েছে। কোনো সিমটমস নেই। 27 তারিখ সকালে ক্রস করার পর উদয়পুরে 27 তারিখ রাত্রে পৌঁছেছে। রাত্রে পৌঁছার পর তাদেরকে হোম কোয়ারেন্টাইনে রাখা হলো। 5 জন 5, 2, 7 জন 7 জনেরই স্যাম্পল কালেকশন হয়েছে। আজকে পাওয়া গেছে যে তামিলনাড়ুর যে ড্রাইভার তার পজিটিভ পাওয়া গেছে। সে যেহেতু তা ক্রস করতে হবে, তার 28-এর মধ্যে পাস করতে হবে, তার পাস 28 তারিখ ছিল, সে চলে গেছে। তার রিপোর্ট আমরা পেয়েছি আজকে, কিন্তু 28 তারিখ সে গতকালই ক্রস করে চলে গেছে ত্রিপুরা। এবং বাকি এখন যে 2 জন আর 3 জন তাদেরকে এখন ইনস্টিটিউশনাল কোয়ারেন্টাইনে রাখা হয়েছে। এদের সবাই নেগেটিভ। ড্রাইভার আর একজনও নেগেটিভ, বাকি 3-5 জনেরও নেগেটিভ। নাজিৰাৰ পাচলি সিন্ডিকেটত নামিছে একাংশ বিজেপি নেতা। প্ৰতিখন পাচলি সৰবৰাহ কৰা গাড়ীৰ পৰা সংগ্ৰহ কৰিছে 10,000 টকা। লকডাউনৰ বাবে বজাৰ নিষিদ্ধ থকাৰ পিছতো বজাৰ বহুৱাই সামাজিক দূৰত্ব উলংঘা একাংশ বিজেপি নেতাৰ। পাচলি সিন্ডিকেটত স্বয়ং বিজেপি নেতা। লকডাউনৰ সুবিধা লৈ লুণ্ঠন। প্ৰতিখন গাড়ীৰ পৰা 10,000 টকা সংগ্ৰহ। 10,000 এখন গাড়ী 10,000 এক্সাক্টলি সেই কথাটো এখন গাড়ী 10,000 নাজিৰাত শাক পাচলি যোগানৰ নামত চলিছে বৃহৎ সিন্ডিকেট। পাৰ গাড়ী 10,000
মানে 1109 বা বুলেৰো বিজেপি নেতা পালিনেতাৰ নেতৃত্বত চলিছে এই বৃহৎ সিন্ডিকেট সাংবাদিকৰ গোপন অভিযানত ফাদিল হৈছে এনে কেতবোৰ বিস্ফোৰক তথ্য দেশত কৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে দীৰ্ঘদিনীয়া লকডাউনৰ ফলত পানীত হাঁহ নচৰা পৰিস্থিতিৰ সৃষ্টি হৈছে দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ মাজত কিন্তু এই লকডাউনে আনি দিছে একাংশ ৰাজনৈতিক নেতা পালিনেতাৰ পকেট গৰম কৰাৰ সুবৰ্ণ সুযোগ নাজিৰাৰ শিমলুগুৰিত এতিয়া পাচলিত চলিছে সিন্ডিকেট প্ৰতিখন গাড়ীৰ বাবদ 10,000 লাভ কৰে সিন্ডিকেট চক্ৰটোৱে এটা একদম পাৰ্টি লেভেলৰ 10,000 এখন পাৰ গাড়ী 10,000 মানে 1109 বা বুলেৰো হয় সেইকাৰণে সিহঁতে 1109 মঙায় এখন 1109 যদি বুলেৰো পৰা পিকআপ আহে বুলেৰো পিকআপ আহিলেও 10,000 সেইকাৰণে বুলেৰো পিকআপ মানে কম মঙায় মানে বুলেৰো পিকআপ যদি 10,000 দিবলৈ হয় তেতিয়াহ'লে কথা ধেৰ আছে এইবোৰ নুবুজিবি এখন বুলেৰো 35,000 40,000 টকা প্ৰফিট এতিয়াহে মই গম পাওঁ কেতিয়াবা যদি লছ হয় সিন্ডিকেটৰ কাণ্ডাৰী শাসকীয় বিজেপি দলৰ নেতা পালিনেতা সিন্ডিকেট চক্ৰটোৱে পৰিকল্পিতভাৱে কিছু দৰিদ্ৰ লোকক দৈনিক খিচিৰি বিতৰণ কৰাৰ আলম লৈ চলাই আছে এই সিন্ডিকেট যাৰ বাবে চক্ৰটোৱে পাচলি গুদামৰ অনুমতি লাভ কৰাৰ পিছতো পাচলি বিক্ৰীৰ বাবে নিষিদ্ধ হৈ থকা বজাৰ বহাই সামাজিক দূৰত্ব ফুটুকাৰ ফেনত পৰিণত কৰিছে কিন্তু মেকুৰীৰ ডিঙিত টিলিঙা আৰিব কোনে নাজিৰাৰ পৰা নবুল কোঁৱৰ নিউজ 18 অসম নৰ্থ ইষ্ট উজনি অসমত ক্ৰমান্বয়ে বৃদ্ধি পাইছে গাহৰিৰ মৃত্যুৰ হাৰ হাজাৰ হাজাৰ গাহৰিৰ মৃত্যুৱে আতংকিত কৰিছে পশুপালকক ক্লাছিক সোয়াইন ফিভাৰ বুলি নিশ্চিত কৰি এই ৰোগৰ প্ৰতিষেধক প্ৰদান কৰাৰ পাছতো মৃত্যু হোৱা দেখা গৈছে বহু সংখ্যক গাহৰিৰ ক্লাছিক সোয়াইন ফিভাৰ নে আন কিবা ৰোগ প্ৰতিৰোধত ব্যৰ্থ প্ৰতিষেধক গাহৰিৰ মৃত্যুক কেন্দ্ৰ কৰি আতংক কামত অহা নাই কোৰিয়ান ভেকচিন চিন্তিত পশুপালক বন্ধন বেংকৰ পৰা 50,000 লৈছিলোঁ এইটো লৈ এইটো কিনিছিলোঁ আৰু এতিয়া সেই বহাগ মাহৰ এসপ্তাহ হৈছে চবটো মৰি শেষ হৈ গ'ল চৰকাৰে এতিয়া এইটো মই কৈ দিম আৰু এনেকৈ কিনিছিলোঁ মই গৈ ইহঁতে কি ক'বগৈ জানো পইচা ৰেহাই দিব নে নিদিব শিৱসাগৰ জিলাৰ দিচাং নদীৰ উপত্যকাত প্ৰথমে দেখা দিয়া গাহৰিৰ ৰোগক্ৰমে দিখৌ দিহিং ডিমৌ নামদাং আদি নদী উপত্যকালৈ বিস্তৃত হৈছে চৰকাৰী হিচাপ অনুসৰি গাহৰিৰ মৃত্যুৰ সংখ্যা 1200 যদিও প্ৰকৃততে এই সংখ্যা 5,000ৰ অধিক বুলি ক'ব খোজে পশুপালকে পশুপালন বিভাগে গুৱাহাটীৰ পৰীক্ষাগাৰত কৰা নমুনা পৰীক্ষা অনুসৰি এই ৰোগ ক্লাছিক সোয়াইন ফিভাৰ বুলি নিশ্চিত কৰিছে যদিও এই ৰোগৰ প্ৰতিষেধক প্ৰদান কৰাৰ পাছতো মৃত্যু হৈছে বহু সংখ্যক গাহৰিৰ যাৰ বাবে প্ৰকৃত ৰোগ পুনৰ চিনাক্ত কৰাৰ বাবে ৰাজ্যিক পশুপালন বিভাগে মৃত গাহৰিৰ নমুনা ভূপাললৈ প্ৰেৰণ কৰিছে ডিমৌ আৰু ইয়াৰ দাঁতি কাষৰীয়া বহু পশুপালকে কোৰিয়াৰ প্ৰতিষেধক বেজী ব্যৱহাৰ কৰিছিল যদিও প্ৰতিষেধক প্ৰদান কৰা গাহৰিৰো এই ৰোগত মৃত্যু হৈছে মোৰ পোৱালি মৰিলে 11টা আৰু গাইটো মৰিছে তাৰপিছতে এটা বাচি আছে বৰ্তমান ইয়াক মানে বচাবৰ কাৰণে ই মানে ঠাণ্ডা পাই যে সেইটো কাৰণে ওপৰত উঠাই ব্লেংকেট দি মানে ইয়াক বচাবৰ কাৰণে চেষ্টা কৰিছোঁ ই মানে মৰে নহয় তেতিয়া মানে মৰিব সময়ত মানে ইহঁতে খুব কপে গাহৰিৰ এনে ৰোগৰ সংক্ৰমণ ক্ৰমে বৃদ্ধি পোৱাত ৰাজ্য চৰকাৰৰ পশুপালন বিভাগৰ নিৰ্দেশ অনুসৰি শিৱসাগৰ জিলাত টাস্ক ফ'ৰ্চ গঠন কৰা হৈছে অৱশ্যে বৰ্তমানে ক্লাছিক সোয়াইন ফিভাৰ বুলি গণ্য কৰি গাহৰিৰ মাজত দেখা দিয়া মহামাৰী ৰোধৰ চেষ্টা কৰা হৈছে যদিও ভূপালৰ পৰা আহিবলগীয়া পৰীক্ষা প্ৰতিবেদনে নিশ্চিত কৰিব প্ৰকৃততে এই ৰোগ কি ডিমৌৰ পৰা কৃষ্ণজ্যোতি ৰাইডঙীয়া নিউজ 18 অসম নৰ্থ ইষ্ট জিআৰপিৰ নিলম্বিত সহকাৰী উপ পৰিদৰ্শকক পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে ধৃত সহকাৰী উপ পৰিদৰ্শক শ্ৰৱণ কুমাৰ ঝা বৃহৎ পৰিমাণৰ নগদ ধনসহ সোণ সৰবৰাহ কৰি গ্ৰেপ্তাৰ হ'ল সহকাৰী উপ পৰিদৰ্শক পতাকি নাম্বাৰী আৰক্ষী অভিযানৰ সময়ত গ্ৰেপ্তাৰ কৰিছে শ্ৰৱণ কুমাৰ ঝাক নিলম্বিত উপ পৰিদৰ্শকজনে নিজ ভাতৃ সঞ্জয় কুমাৰ ঝাৰ সৈতে মিলি মহানগৰীৰ লাল গণেশৰ পৰা 20 লাখ নগদ ধনসহ 70 লাখ টকা সোণ সৰবৰাহ কৰা অৱস্থাত প্ৰথমে আৰক্ষীয়ে আটক কৰে সোণ আৰু নগদ ধনৰ সঠিক তথ্য আৰক্ষীক যোগান ধৰিব নোৱাৰাৰ বাবে পাছত গ্ৰেপ্তাৰ হয়
মহানগৰ আৰক্ষীৰ এক শীৰ্ষ সূত্ৰই সদৰি কৰিছে এই কথা পূৰ্বে ফেব্ৰুৱাৰীত ৪৫ লাখ টকাৰ সোণ আত্মসাৎ কৰি গ্ৰেপ্তাৰ হৈছিল শ্ৰৱণ কুমাৰ ঝা